হাইড্ৰোজেন স্পেক্ট্ৰামৰ ওপৰত ক'ব গৈছো সো হাইড্ৰোজেন স্পেক্ট্ৰামৰ এটা অলৰেডি যদি সেই ভিডিওটো চোৱা নাই তোমালোকে চাবা স্পেক্ট্ৰাম কি হয় আৰু আজি আমি ডিসকাশনৰ কাৰণে লৈছো হাইড্ৰোজেন স্পেক্ট্ৰামত হাইড্ৰোজেনৰ কাৰণে আমি কেইবাটাও পাম আৰু তাৰ ভিতৰত যিকিটা আটাইতকৈ ইম্পৰ্টেন্ট পাৰ্ট এটা হৈছে লেমান সিৰিজ one is Lehman series that is ইয়াত যেটো দেখুৱা গৈছে Lehman series যেটো আলফা দি ৰিপ্ৰেজেন্ট কৰা যায় then Balmer series Lehman series or range to এইখিনিত Balmer series এইখিনিত যিখিনি আমি ভিজিবল আমাৰ কাৰণে পৰিষ্কাৰ হ'ব then Paschen ঠিক আছে ব্ৰেকেট পিফুন আৰু এটা আছিল হামফ্ৰে সো এইকিটা হৈছে হাইড্ৰোজেন স্পেক্ট্ৰাম আৰু এই ধৰণে হাইড্ৰোজেনৰ এটা স্পেক্ট্ৰাম পাম সো সেই স্পেক্ট্ৰামটোৰ ওপৰতে আজি আমি ডিসকাশনস কৰিম বোৰছ থিওৰিৰ ইমপ্লিমেন্টেশনৰ পৰা আমি হাইড্ৰোজেন স্পেক্ট্ৰামক ডিসকাস কৰিম হাইড্ৰোজেন স্পেক্ট্ৰামৰ মেইন কনসেপ্টটো আহে তেতিয়া যেতিয়া ইলেক্ট্ৰন এটা ৰিভলভ কৰে সে n = 1 ত rotate কৰি আছে হি কিবা কাৰণত ইয়াৰ পৰা জাম্প কৰিব পাৰে এটো যদি n = 1 হয় এটো হ'ব 2 এটো 3 এটো 4 5 6 আৰু ঠিক একেদৰে এটো আপ টু ইনফিনিটি লৈকে হ'ব পাৰে সো সেই যিবিলাক ইলেক্ট্ৰনছ n = 1 ত থাকিব হেহেতি ইয়াৰ পৰা জাম্প কৰিব পাৰে যিকোনো এটা ষ্টেজলে ধৰা ইয়াত 4 নম্বৰটো লৈকে গল কোনবাটা 3 লে যাব কোনবাটা 2 লে যাব কোনবাটা মেবি অন এক্সাইটেশনস আলফা ইনফিনিটি লৈকে আমি যাব পাৰে কলৈকে যাব পাৰে ইনফিনিটি আপ টু ইনফিনিটি বা ইয়ালৈকে আমাৰ যাব পাৰে যিকোনো এটা ষ্টেজলৈকে যাব পাৰে 5 6 এইবিলাক যিকোনো এটা ষ্টেজলৈকে তোমাৰ যাব পাৰে হেতু হ'ব যেতিয়া কি এবজৰ্ব কৰে ঠিক আছে এবজৰ্ব কৰি পেলাই সেইখিলৈকে যাব পাৰে এটা জোৱাৰ পিছত কি তাতে নাথাকে কি কি কৰিব ৰিটাৰ্ন বেক আহিব আকৌ 1 ওলাই আহে যদি 1 ওলাই কি ৰিটাৰ্ন বেক হয় তেতিয়া আমি তাক কম লেমান সিৰিজ যদি 2 নম্বৰটোলে আহে এটো চোৱা সব দে আর অল আর ৰিটাৰ্নিং বেক টু দা নাম্বাৰ 2 তেতিয়া তাক কোৱা হ'ব বালমাৰ সিৰিজ আৰু যদি ৰিটাৰ্ন বেক টু 3 নম্বৰটোলে হয় তেতিয়া তাক কোৱা হ'ব পাছেন সিৰিজ সো সেই ধৰণে যদি ইয়াৰ পৰাও ইয়ালে আহিছে ইয়াৰ পৰাও ইয়ালে আহিছে বুলে ইয়াৰ পৰাও ইয়ালে আহিছে আৰু শেষৰ লাষ্টৰ টু আহিছে ইয়ালে তেতিয়া এটো ক'ব লেমান আৰু যদি হেতু 2 নম্বৰটোলে আহে তেতিয়া তাক কোৱা হ'ব বালমাৰ বুলি কোৱা হ'ব এটো কি বুলি কম আমি বালমাৰ বুলি কোৱা হ'ব তেতিয়া এটুক মই বালমাৰ বুলি কম তেতিয়া সো সেই ধৰণে আমি বস্তুখিনিক এক্সিকিউট কৰিম আৰু তাৰ ওপৰতে আজি টপিক অফ ডিসকাশনস গতিকে এই ধৰণে তোমালোকে বস্তুখিনিক ধৰিব পাৰিছাই গতিকে যিকোনো বালমাৰত হ'ব পাৰে বা এই ধৰণে আহিব পাৰে ইয়াৰ পৰা আহিব পাৰে ইনফিনিটিৰ পৰা আহিব পাৰে হেতু এটা এই ধৰণে যেটো ৰিটাৰ্ন বেকস হয় ৰিটাৰ্ন বেক যিবিলাক হ'ব সেই ৰিটাৰ্ন বেকটোকে মই কি বুলি কম লেমান সিৰিজ যদি সব একলে আহে হ'ব পাৰিছা যদি 1 ওলে আহে সব সব ইয়াৰ পৰা কোটো আহিছে 1 ওলে তেতিয়া তাক কম লেমান সিৰিজ যদি 2 নম্বৰটোলে আহে তেতিয়া তাক কোৱা হ'ব বালমাৰ 3 নম্বৰটোলে আহিলে পাছেন 4 নম্বৰটোলে ৰিটাৰ্ন বেক হলে ব্ৰেকেট 5 নম্বৰটোলে ৰিটাৰ্ন বেক হলে পিফুন আৰু 6 নম্বৰটোলে যদি ৰিটাৰ্ন বেক হয় তেতিয়া তাক কোৱা হ'ব হামফ্ৰে সিৰিজ অফ স্পেক্ট্ৰাম সো এই গিটাই হৈ গল মাৰ আৰু ৰেঞ্জ অফ যেটো আছে এটো হৈছে ইউভি স্পেক্ট্ৰামত আমি পাম লেমান সিৰিজ will be observed in UV spectrum UV range বালমাৰ সিৰিজটো আমি পাম ভিজিবল ৰেঞ্জত পাছেন সিৰিজটো আমি পাম আইআৰ ৰেঞ্জত ব্ৰেকেট পাম আমি আইআৰ ৰেঞ্জত পিফুন সিৰিজ পাম আমি আইআৰ ৰেঞ্জত হামফ্ৰে পাম আমি হায়াৰ আইআৰ ৰেঞ্জতে আমি পাম গতিকে তোমালোকে মনত ৰাখিব লাগিব অকল বালমাৰ সিৰিজটো যেটো আমাৰ বালমাৰ সিৰিজ হেতু তোমাৰ ভিজিবল ৰেঞ্জস থাকিব সো এই যিবিলাক আছে সব বিলাকে যদি মন কৰা তুমি এতিয়া they are all are returning back to the ground state 2 n = 2 সো হেবিলাক মনত ৰাখিবা এইখিনিৰ ওপৰত তোমালোকৰ কোৱেশ্চনস হ'ব সো এই ধৰণে ৰিটাৰ্ন বেকৰ কনসেপ্টটো এই হৈ গল হাইড্ৰোজেন স্পেক্ট্ৰাম এতিয়া ইয়াত কিছুমান কনসেপ্ট আছে ফাৰ্স্ট লাইন লাস্ট লাইন এনেকুৱা ধৰণৰ কনসেপ্ট কিছুমান আছে যদিকে ফাৰ্স্ট লাইন বুলি যদি ক'ব পাৰে তেতিয়া কি হ'ব আৰু লাস্ট লাইন বুলি ক'লে কি হ'ব যদি মই প্ৰথমতে লৈছো মই ফাৰ্স্ট লাইন বুলি ক'লে আমি কাক কম ফাৰ্স্ট লাইন অৰ্থাৎ কেডাল জিডাল প্ৰথম হ'ব ইয়াত লেমান সিৰিজৰ ফাৰ্স্ট লাইন হ'ব এডাল বালমাৰ সিৰিজৰ ফাৰ্স্ট লাইন হ'ব এডাল পাছেন সিৰিজৰ ফাৰ্স্ট লাইন হ'ব এডাল আৰু ব্ৰেকেটত সিৰিজৰ ফাৰ্স্ট লাইন হ'ব এডাল অৰ্থাৎ ফাৰ্স্ট লাইন যদি লেমান সিৰিজত কাউন্ট কৰো লেমানত
So n equal to 1 ole ahise কৰ পৰা আহিছে n2 is equal to 2 ৰ পৰা আহিছে একেদৰে যদি বালমাৰৰ ফাৰ্স্ট লাইন ক্যালকুলেট কৰা n1 হৈছে 2 কৰ পৰা আহিছে n2 equal to 3 ৰ পৰা ঠিক একেদৰে যদি পাৰ্চেন্টত আমি চাও তেতিয়ালে n1 হৈ গল 3 কৰ পৰা আহিছে n2 equal to 4 একেদৰে যদি ব্র্যাকেট আমি চাও তেতিয়ালে n1 will be from n1 will be 4 আৰু কৰ পৰা আহিব n2 equal to 5 গতিকে এই ধৰণৰে বস্তুটো কাহিব আৰু যিবিলাক প্ৰথম লাইনছ হ'ব হেতুৰ কাৰণে সদায় ল্যামডা ভ্যালু বেছি পাম ল্যামডা will be always ল্যামডা আমি ম্যাক্স পাম আৰু ইয়াৰ অপোজিট টু হ'বগৈ নিউ যেটো হ'ব মিনিমাম ঠিক আছে আৰু শেষৰ লাইন মানে লাষ্টত ইয়াত এটো সে n equal to infinity তেতিয়া ইয়াৰ পৰা যেটো ৰিটাৰ্ন বেক হ'ব হেডালে আমাৰ কি হ'ব লাষ্ট লাইন আৰু এই লাষ্ট লাইনৰ কাৰণে ল্যামডা সদায় মিনিমাম আৰু নিউ সদায় ম্যাক্সিমাম হ'ব সো হেতুৱে হল লাষ্ট লাইনৰ কনসেপ্ট আৰু ফাৰ্স্ট লাইনৰ কনসেপ্ট এটমিক স্পেক্ট্ৰা খিনি বোৰছ এটমিক মডেলৰ লগত কোৰিলেট কৰিছিলে জেমছ ৰেইডবাৰ্গে আৰু তেওঁৰ এটা ইকুৱেচন দিছিলে যেটো কোৱা হয় ৰেইডবাৰ্গ ইকুৱেচনছ যত নেকি ইকুৱেচনছ টো আছিল এই ধৰণেৰে লিখা যায় 1 by lambda is equal to এইখিনি লিখা যায় আৰু এই পাৰ্টটোত r হৈছে ৰেইডবাৰ্গ কনস্ট্যান্ট যেটোৰ ভ্যালু 1.097 into 10 to the power 7 মিটাৰ ইনভাৰ্স ইয়াত n1 ৰ ভ্যালু সদায় কম হ'ব n2 ৰ ভ্যালুতকে n2 হ'ব সদায় ফাইনাল আৰু n1 টো হ'ব গৈ ইনিশিয়াল জলৈ আহিছে কৰ পৰা আহিছে n1 will be always কলৈ আহিছে আৰু n2 কৰ পৰা আহিছে হেতুৱে হৈছে ইয়াৰ এটো কেনেকে ডিৰাইভ কৰিব লাগে হেতুৰ ওপৰত আমি যোৱাৰ আগত গতিকে এই কোৱেশ্চনস এটো তোমালোকে ভালকে মনত ৰাখিবা এতিয়া তোমালোকে এটা মন কৰা যেতিয়া ইলেক্ট্ৰন বিলাক জাম কৰে ইলেক্ট্ৰন বিলাক ধৰিলো এনেকা যিবিলাক সেলৰ পৰা জাম কৰিছে এইখিনি জেনিবা নিউক্লিয়াছ এটো নিউক্লিয়াছ তেতিয়া এই যে জাম্পিংটো এটো লৈকে জেনিবা আহিছে এটো হৈ গল n ৰ ভ্যালু ইয়াত হৈ গল 3 আৰু এটোত হৈ গল n ৰ ভ্যালু 1 গতিকে কৰ পৰা আহিছে হেতু কো মই এনেকে কলো এতিয়া n ইনিশিয়াল means I আৰু এটো হৈ গল n ফাইনাল তেতিয়ালে ইয়াৰ যেটো এনাৰ্জি হেতুক মই ইনিশিয়াল এনাৰ্জি বুলি কম ইয়াৰ যেটো এনাৰ্জি হেতুক মই কম ফাইনাল এনাৰ্জি কথাটো ধৰিব পাৰিলাই হয়তো এই ডায়াগ্ৰামটো ড্ৰ কৰি লবা বিফৰ স্টাৰ্টিং দা ডেৰিভেশনস অফ ৰেইডবাৰ্গ ইকুৱেচন এতিয়া সদায় যেতিয়া পাৰ্থক্য বিলাক উলিয়াবা পাৰ্থক্য বিলাক সদায় ডেল দি বুজোৱা যায় ই বুজালো তাৰমানে পাৰ্থক্য এনাৰ্জি ডিফাৰেন্স কি হ'ব সদায় ফাইনাল মাইনাস ইনিশিয়াল গতিকে এটো আমি লিখি দিম এতিয়া তোমালোকে এটা কথা জানা প্লাংকস থিওৰিৰ পৰা E equal to h nu লিখা যায় বা h nu আমি লিখা যায় হেতু এটা কথা যেটো প্লাংকস ইকুৱেচন আৰু এটা আছিল এনাৰ্জি এক্সপ্ৰেছন যেটো আছিল -2.18 into 10 to the power -18 into z square divided by n square আছিল এটো জুলত আছে এতে এই যেটো কনস্ট্যান্ট সেই কনস্ট্যান্টক মই সদ্যহাতে কি কৰিলো এটো ভ্যালু মই rh বুলি ললো যদি মই হাইড্ৰোজেনৰ কথা পঢ়ো তেতিয়া z ৰ ভ্যালু হৈ গল 1 n ৰ ভ্যালু হৈ গল কৰ পৰা আহিছে হেতু গতিকে n স্কয়াৰ গতিকে আমি এটো মনত ৰাখিম এই ধৰণে আমি ৰাখিম ধৰিব পাৰিলা হয়তো এটো এজ এ ৰাফ ওয়ার্ক সাইডত ৰাখি থবা নাই গতিকে এনাৰ্জি এক্সপ্ৰেছনটো ললেই হল আমি যেতিয়া লকে h nu লগত ৰিলেট নকৰো এতিয়া হেতু আমি পিছত কৰি আছো গতিকে তোমালকে এই এক্সপ্ৰেছনটো লগত ৰাখিবা এটো এজ এ ৰাফ ওয়ার্ক তুমি সাইডত লিখিলবা এতে যদি হেতুৱে হয় তেতিয়া হলে আমি এই যেটো f ৰ জায়গাত কি লিখিলো আমি হেতু কাৰণে rh means হাইড্ৰোজেনৰ কাৰণে কনস্ট্যান্ট ডিভাইডেড বাই n স্কয়াৰ n যেহেতু এটো এতিয়া f হৈছে ফাইনাল সো এটো হৈ গল ফাইনাল এটো হৈ গল ইনিশিয়াল গতিকে সেই ধৰণে আমি কৰিলো মাইনাস মাইনাস কি হৈ যাব প্লাস আৰু এই মাইনাসটো যেহেতু আছে গতিকে ইনিশিয়ালটো মোৰ আগলে গুছি আহিলে মাইনাস সাইনটো মই আঁতৰাই দিলো সো ni টো প্ৰথম আহিলে তাৰ পিছত nf আহিলে তোমালোকে এটো নিজাববিয়াকে আকৌ এবাৰ চাবা এইখিনি চাই নিজাববিয়াকে লিখি যাবা তেতিয়া বস্তুটো সহজ পাবা নহলে এটো আকৌ খেলি মিলি আহিব নেই গতিকে আমি ইয়াত কি লিখিম এইখিনিত সিন্স এইখিনিত খালি লিখিবা এটো আকৌ দেই এনাৰ্জি ইজ ইকুৱেল টু -2.18 into 10 to the power -18 আৰু কি থাকিব z square divided by n square into joule এতিয়া z ৰ ভ্যালু হাইড্ৰোজেনৰ কাৰণে ফৰ হাইড্ৰোজেন z equal to
1 z or value 1 যদি helium দিয়ে hc যদি প্লাস দিয়ে তেতিয়া z or value কিমান হ'ব 2 হৈ যাব এবিলাক অলৰেডি আমি কথা পাতিছোই গতিকে আগতে এবিলাক কোৱা হৈছে বা অফলাইন বা অনলাইন দুইটাতে আমি এখিনি কথা ইনক্লুড কৰিছোই গতিকে সেই বস্তুটোৰ ওপৰতে বেস কৰি আমি সেই কথাখিনি আহিব এতিয়া যদি তুমি মন কৰা ইয়াত এতিয়া তুমি যদি চোৱা এই rh ৰ ভ্যালুটো মই ইয়াত পাতি দিছো 2.18 এখিনি পাতি দিলো আৰু এই যেটো ভ্যালু সেটো আমি গম পালোই কেনেকৈ আহিল গতিকে ইনিশিয়াল মাইনাস কি হৈ গল ফাইনাল স্কয়ার এতিয়া তোমালকে যদি এই পাৰ্টটো frequency terms হলে যদি কনভার্ট কৰি দিয়া তেতিয়ালে এটো আহি গলে অলপ দেৰি আগতে মই কৈছোই যে প্লাংকস ইকুয়েশনস হৈছে del e equal to h nu প্লাংকস ইকুয়েশন del e equal to h nu এটো আমি হৈছে প্লাংকস ইকুয়েশনস এটো গতিকে del e মানে কি এই nu মানে কি del e by h গতিকে হেতু কাৰণে আমি এই যেটো এক্সপ্ৰেছনস সেই এক্সপ্ৰেছনটো আমি ডিভাইডেড বাই h কৰিলে আমি কি পাম ফ্ৰিকোয়েন্সি পাম গতিকে h ৰ ভ্যালু হৈ গল কিমান 6.6 into 10 to the power minus 34 joule second rh ৰ ভ্যালু কিমান অলৰেডি আমাৰ কাৰণে rh ৰ ভ্যালু known 2.18 into 10 to the power minus 18 joule so joule cancel out গল বা এখিনি ফাৰ্দাৰ যদি মই সিম্পলিফাই কৰো তেতিয়া হলে ইয়াৰ ভ্যালু পালো গৈ মই এখিনি 3.29 সেকেন্ড ইনভার্স আমি পাম সেকেন্ড তো তলত আছিল গতিকে হেতু কাৰণে আমি কি লিখিলো হার্টস লিখিলো বাকি মাজৰ পাৰ্টটো তো একেই থাকিব এটো তো একো চেঞ্জ কৰিব লগিয়া নাই এতিয়া যদি এই যেটো নিউটুক যদি ইন টার্মস অফ মই ওয়েভ নাম্বারত যদি মই লিখিবলে হয় এটা নিউটুক মই কি কৰিলো ইন টার্মস অফ ওয়েভ নাম্বারত লিখিছো নাই ওয়েভ নাম্বার মানে হৈ গল 1 বাই ল্যাম্ডা ঠিক আছে 1 বাই ল্যাম্ডা আৰু তোমালকে জানা নিউ ইকুয়াল টু c বাই ল্যাম্ডা গতিকে এই যেটো ওয়েভ নাম্বার হেতু হৈ গল তেতিয়ালা মই এটো লিখিব পাৰো নিউ ইজ ইকুয়াল টু c ডট new bar that is the wave number so wave number or খেলত হেতু কাৰণে কি লিখিম new divided by c লিখাও গতিকে new value আমি কি পালো এইখিনি যিখিনি পালো সেইখিনি সেই অনুযায়ী আমি লিখি দিব পাৰো গতিকে এটো new এইখিনি আমি লিখিম new by c আৰু ultimately new divided by c হ'ব new value কিমান এইখিনি আমি অলৰেডি ডিৰাইভ কৰিলোই new value কি rh by 8 part টো আমি হেতু new value so new value পাতিছো divided by কি কৰিছো c So এতিয়া আমি এই গুটেই যেটো এক্সপ্ৰেছন হেতু কিটা 3.10 to the power 8 meter per second দিবলে হৰণ কৰি দিম আৰু হৰণ কৰাৰ লগে লগে আমাৰ যেটো নেক্সট এক্সপ্ৰেছনস আহিব হেতু হৈ গল আমাৰ 1.09677 এইখিনি আমি পাম গতিকে this is the expressions for the wave number যেটো কোৱা হয় Rydberg equations গতিকে তোমালোক ইয়াত সেইখিনি কথা গতিকে এইখিনি কি ধৰণে তোমালোক চাবা এবাৰ দুনাই এটো আকৌ এবাৰ ৰিভিশনস দি চাবা তেতিয়া it will be easier নেই গতিকে এটো ইজি তেতিয়া হ'ব যেতিয়া তুমি আকৌ এবাৰ ৰিভিশনস এটা দিবা এটো অকমান কিছু মানে ফটককে ধৰিব নোৱাৰে গতিকে দুবাৰ মই কৰিবলে হেতু কাৰণে কৈছো বা দুবাৰ তোমালকে এইখিনি চাবা আৰু নিজে লিখি যাবা তেতিয়াহে পাৰিবা এতিয়া যদি লেমান সিৰিজত চোৱা যায় তেতিয়াহলে ইকুৱেশনটোত কলৈ আহিব ৰিটাৰ্ন বেক বিলাক 1 নম্বৰলে আহে গতিকে ইয়াত চোৱা ইনিশিয়াল টু সদায় 1 হলে ৰিটাৰ্ন বেক কোৰ পৰা আহিব যেহেতু নাজানো গতিকে n ৰ ভ্যালু এইগিটা হ'ব পাৰে যদি ব্ৰেকেট পাসেন ব্ৰেকেট বালমাৰ লোৱা যেটো নেক্সট সিৰিজ হেতু কাৰণে এটো কি আহিব 2 আহিল যদি পাসেন হয় তেতিয়া কি আহিব নেক্সট টু যেহেতু 3 গতিকে হেতুই হ'ব গতিকে এই ধৰণৰ তোমালকে নিজাববিয়াকে গুটেই গিটা বাদ বাকি গিটাৰ কাৰণে বনোৱা এই পাৰ্টটো ইয়াত ফাৰ্স্ট লাইনটো কোৰ পৰা আহিব e2 ৰ পৰা e1 হলে আৰু লাস্ট লাইনটো কোট ইনফিনিটিৰ পৰা 1 হলে তেতিয়া কি হৈ গল হেতু সিৰিজটো লেমান একেদৰে যদি 2 নম্বৰটোলে আহে তাৰ মানে 3 ৰ পৰা আহিব পাৰিব সো ফাৰ্স্ট লাইন টু e3 টু e2 আৰু লাস্ট লাইন উইল বি ইনফিনিটি টু et নেই গতিকে এই কথাখিনি ভালকে দুনিয়াকে তোমালকে এই ধৰণে চাৰ্ট এখন তোমালকে বনাবা বনাই মুলে পুঠিয়াবা আৰু তাত পাসেনলৈকে মই তিনটা কৰি দিলো বাকি ৰিমেইনিং তিনটা তোমালকে কৰিবা ব্ৰেকেট পিফুন আৰু হামফ্ৰে এইগিটা তোমালকে নিজে কৰি মোক দেখাবা অলৰেডি আমি কলুৱে যে ফাৰ্স্ট লাইন টুই হৈ গল স্টাৰ্টিং লাইন যেটোৰ ল্যাম্ডা ম্যাক্সিমাম নিউ হৈ গল মিনিমাম আৰু যেটো লাস্ট লাইন হেতুৰ সদায় ল্যাম্ডা ভ্যালু কম হ'ব নিউ ভ্যালু ম্যাক্সিমাম হ'ব so first line of any series will be called as the alpha line second line of any series will be called as the beta line and third series of lines will be called as the gamma line ei gotike ami etu first series of first jikhini ami line pam first line hetu koa hobo alpha line gotike keneke ki hoy sekhiniও ami dekhai disu gotike eikhini sei dhorone paba গটিকে তোমালোকৰ এইটোই মই সামাৰি আপ কৰি দিছে অকল মাত্ৰ মই এটাই তোমালোকলে থলো যেটো হৈছে হামফ্ৰে গটিকে এটো 1 আহিল ইয়াত কি আহিল 2 আহিল সো কি আহিব বালমাৰ সব ৰিটাৰ্ন বেক টুলে হ'ব
যদি 3 লে ৰিটাৰ্ণ বেক হয় then it will be percent যদি 4 লে ৰিটাৰ্ণ বেক হয় then it will be bracket and if it's return back to 5 then it is p full আৰু যদি 6 হলে হয় তেতিয়া তাক কোৱা হ'ব হান্ড্ৰেড গতিকে ni যদি ইনফিনিটি হয় তেতিয়ালে হেতু হ'ব নাই গতিকে এই ধৰণে তোমালোকক বস্তুখিনি কোৱা হ'ল গতিকে লেমান বালমাৰ পার্সেন্ট ব্র্যাকেট পি ফুন্ট আৰু এই যিখিনি আছে সেই ধৰণে তোমালোকে চাবা গতিকে তোমালোকক কেতিয়াবা এইবিলাক ক্যালকুলেট কৰিবলৈ কয় ফার্স্ট লাইনৰ কাৰণে ক্যালকুলেট কৰা বুলি কলে কি কৰিবা তোমালোকে এই ধৰণে কৰিব লাগিব ফৰ দা ফার্স্ট লাইন এই ধৰণে ক্যালকুলেশনস হ'ব ইয়াত কি আহিলে 1/n স্কয়াৰ আৰু ফার্স্ট লাইনটো যেহেতু 2 ৰ পৰা হ'ব হেতু সো সেকেন্ড লাইনটো কৰ পৰা হ'ব ডেফিনেটলি ইয়াত যদি 2 হয় তেতিয়ালে ইয়াত 3 হ'ব থাৰ্ড লাইনটো কৰ হ'ব 4 ৰ পৰা আহিব আৰু লাস্ট লাইনটো অলৰেডি কৈছে যে সদায় হেতু ইনফিনিটি হ'ব গতিকে এই ভ্যালু বিলাক কেতিয়াবা ক্যালকুলেট কৰিবলৈ আহে বা কোৱেশ্চনছটোত কি ধৰণে ফার্স্ট লাইন সেকেন্ড লাইন বা থাৰ্ড লাইন বা লাস্ট লাইনটোৰ কাৰণে ক'ব পাৰে গতিকে এতিয়া যেহেতু এটো লেমান সিরিজ এই যেটো ফার্স্ট লাইন সেটালক কোৱা হ'ব আলফা এটো কোৱা হ'ব বিটা এটো কোৱা হ'ব গামা এই ধৰণে গৈ থাকিব আৰু এটো হৈ গল লাস্ট লাইন কথা বুজি পালা সো হেতুৱে হৈ গল লেমান সিরিজ আৰু যদি 2 লে আহে তেতিয়া কি হ'ব বালমাৰ সিরিজ এক্স্যাক্টলি 2 লে আহিলে কি কোন তাক বালমাৰ সিরিজ আৰু তেতিয়া আমি তাক কোৱা হ'ব বালমাৰ সিরিজ গতিকে ইয়াত চোৱা এটো ফার্স্ট লাইন গতিকে দিস ওয়ান ইজ আলফা এবাৰ কলৈ আহিলে n = 2 লে আহিল সো ৰিজন তেতিয়া আমি কি কলো তাক বালমাৰ সিরিজ বুলি কম So this one is Balmer series. Kolu ahise sob return back to sob 2 le ahise n = 2. Gotike first line hob so etu second line ki hobo tetiale 4 le ahibo third line 5 last line will be from the infinity. Value bilak kitar determine koribole ahibo aru eta kotha specifically monot rakhiba je ei Balmer series tu ekmatro visible. Tar mane ami etue dekhi pam baki bilak ami dekhi na pao amar karone instrument lagibo uv ir baki bilak active যদি ঠিক একেদৰে যদি পার্সেন্ট হয় পার্সেন্টৰ কাৰণে যদি তুমি ফার্স্ট লাইন চোৱা if it is for the first line for the percent series কি হ'ব ইয়াত n ৰ ভ্যালু সদায় 3 আহিব পার্সেন্ট কিন্তু n2 ৰ ভ্যালু কি আহিব 4 আহিব for the first line second line যদি কয় তেতিয়া কি আহিব 5 আহিব সো সেই ধৰণে তোমালকে লাস্ট লাইনটো কৰিবা ইয়া নাই এই ধৰণে তোমালকে বনাবা যেটো আমি আগতে দেখাইছিলো সেই ধৰণে কৰিবা গতিকে এই ক্যালকুলেশনস এই ধৰণে কৰিব লাগে সো এটো 1 rh ৰ ভ্যালু ললা সেই ধৰণে তোমালকে কৰি যাবা So these are very simple part আৰু মই ভাবু এই ধৰণে তোমালকক কব এটা কোৱেশ্চনস কি ধৰণে আহিব পাৰে কোৱেশ্চন যেতি আহিব ডিটাৰমাইন দা ওয়েভলেংথ তাৰমানে ল্যামডা উলিয়াবলৈ কৈছে লাইন স্পেক্ট্রাম ইন লেমান সিরিজ ইলেক্ট্ৰনস মেক্স এ ট্ৰানজিশন ফ্ৰম n = 3 গতিকে n = 3 মানে কৰ পৰা আহিছে এটো যদি তুমি লেমান সিরিজৰ এটো খেলটো লোৱা এটো 1 ওলাই আহিব লাগিব দেই কৰ পৰা কলৈ আহিব 1 ওলাই গতিকে এটো আমাৰ 1 টো ফিক্স হৈ গল কৰ পৰা আহিব 3 so 1 2 3 so ইয়াৰ পৰা আহিছে তাৰ মানে n = 3 গতিকে আমি n ইনিশিয়াল টো আমি কি পাতিম 3 পাতিম so 3 পাতিম so হেতু সিম্পলিফাই কৰিলো আৰু 1.097 ৰ লগত মাল্টিপ্লাই কৰি বস ওয়েভ নাম্বাৰ ওলাই গল so this is 1/λ মানে কি ওয়েভ নাম্বাৰ এটো কি হ'ব নিউ বা গতিকে আমাক টু উলিয়াবলৈ কৈছে ল্যামডা গতিকে ল্যামডালে এটো জাস্ট ৰিভাৰ্স কৰি দিলো So reverse কৰিলে ভ্যালু আহিলে 1.03 * 10⁻⁻7 আৰু তোমালকে এই কোৱেশ্চনস বিলাক যেহেতু আহিবই গতিকে তোমালকে 1/1097 * 10⁻⁻7 ৰ ভ্যালু কিমান আহে এটো পাৰিলে মনত ৰাখিবা তেতিয়া ক্যালকুলেট কৰিবলৈ সহজ পাবা নেক্সট এতিয়া কৈছে যে শৰ্টেজ ওয়েভলেংথ ফৰ দা বালমাৰ সিরিজ এতিয়া তোমাক যদি শৰ্টেজ কয় তেতিয়ালে কোনডাল হ'ব ডেফিনেটলি লাস্ট লাইন যদি লাস্ট লাইন হয় তেতিয়ালে কি হ'ব n1 = কি হ'ব সেই ধৰণে তোমালকে বনাই দিয়া সো যেহেতু লাস্ট লাইন মানে কলৈ আহিব n ফাইনাল হৈ গল তোমাৰ বালমাৰ সিরিজ গতিকে এটো হৈ গল 2 আৰু ইনিশিয়াল লাইন হ'ব গৈ 1 আৰু তোমালকে লাস্ট লাইনৰ কাৰণে ল্যামডা ভ্যালু মিনিমাম এতিয়া যদি ইয়াত শৰ্টেজ বুলি কৈছে তাৰমানে এটো কথা আমি পাতিম যদি হাইয়েস্ট বুলি কয় তেতিয়া লংগেস্ট বুলি যদি কয় সো ডেফিনেটলি হেতু ফার্স্ট লাইনৰ কথা আমি আহিব গতিকে ইয়াত nf পাতিলো 2 ni পাতিম কিমান এতিয়া ইনফিনিটি পৰা আহিব গতিকে এটো হৈ গল আৰু এটো 1/∞ মানে কিমান 0 সো এটো এই কথা নেক্সট কোৱেশ্চন ইজ এ লংগেস্ট ওয়েভলেংথ একে ইমাক কোৱা কথাটো সো বালমাৰ সিরিজত লংগেস্ট ওয়েভলেংথ কি হ'ব ফার্স্ট লাইনটো গতিকে ফার্স্ট লাইন কলৈ আহিব 2 লে আহিছে বালমাৰ সিরিজ সো তোমাক কৈছে যে বালমাৰ সিরিজ সো বালমাৰ সিরিজ মানে কিমান 2 লে আহিব লাগিব কৰ পৰা আহিব নেক্সট ইমিডিয়েটলি নেক্সট তা মানে 3 গতিকে সেই ধৰণে এটো তুমি আমি কি পাতিলো নিউ বাৰত আমি কৰিলো তাৰ পিছত আমি ল্যামডা ম্যাক্স উল্টা কৰি দিম
হেতুৱে কথা গতিকে এবিলাক কৰি চাবা বৰ সহজ ইমান টান নহয় গতিকে কৰাৰ প্ৰসিডিউৰটো মই আকৌ এবাৰ ৰিভিজনস কৰি দিছো হয়তো লংগেষ্ট আহিব নাইবা শৰ্টেষ্ট হ'ব যদি লংগেষ্ট বুলি কয় ফাৰ্স্ট লাইন হ'ব আৰু ফাৰ্স্ট লাইনটোৰ কাৰণে n নৰ ভ্যালু ইনিশিয়াল হ'ব 3 আৰু ফাইনাল হ'ব 2 গতিকে 1/h ৰ এটো যেটো ৰেডবাৰ্গ ইকুৱেচন হেতু পাতিবা তাৰ পিছত এই ভ্যালু গিটা আমি প্লেস কৰিম সো 5r/3h আহিল গতিকে ইয়াৰ যেটো ৰেচিপ্ৰকেল হেতু কৰি দিয়া উল্টা কৰি দিলো তাৰ মানে 36 ওপৰলৈ গল 5r টো তললৈ আহিল সো ইয়াত আমি সেই ধৰণে ভ্যালু গিটা পাতি দিলো rh ৰ ভ্যালুটো কনস্ট্যান্টটো পাতি দিম আৰু 5/36 সেখিনি আমি সিম্পলিফাই কৰিলে আমি কিমান পালো এটো ভ্যালু around 6.6 ইমানখিনি মিটাৰ পালো গতিকে নেনোমিটাৰলৈ নিলে ইয়াক কি হ'ব 656.3 নেনোমিটাৰ যদি আমি এতিয়া ইউজ কৰো c = f * lambda বা ফ্ৰিকোয়েন্সি nu * lambda হ'ব আৰু হেতু কাৰণে ইকুয়েশনছত আমি পাতিব পাৰো সো সেই ধৰণে আমি ইয়াক কি হলে লৈ গলো ফ্ৰিকোয়েন্সিলৈ নিলো এনাৰ্জিলে যদি নিব লাগে প্লাংক কনস্ট্যান্টৰ থ্ৰুত ফ্ৰিকোয়েন্সিটো পূৰণ কৰিলেই হ'ল সো সেই ধৰণে কোৱেশ্চনস বিলাকক বিভিন্ন ধৰণেৰে খুদিব পাৰে ৰিলেক্স হৈ বস্তুখিনি কৰিবা পেনিক নহবা ফাৰ্স্ট লাইন লাষ্ট লাইন বা লংগেষ্ট লাইন বা শৰ্টেষ্ট ওয়েভ লাইন কি হ'ব হেতু তোমালকে নিজে ভাবি চাবা বা মনত ৰাখিবা বস হৈ গল ওচৰৰ পৰা আহাটোই হ'ব লংগেষ্ট বাকি দূৰৰ পৰা আহাটো হ'ব শৰ্টেষ্ট নেই গতিকে হেতুই কথা গতিকে ইয়াত এই ধৰণৰো কেতিয়াবা দিব পাৰে যে ইমিশনস বুলি ক'ব পাৰে এতিয়া emissions from n = 4 to 1 for h এতিয়া কি দিলে প্লাস দিয়াৰ লগে লগে আমি সোয়া এই যেটো এক্সপ্ৰেছনস আমাৰ আছিল এনাৰ্জি সো হেতু আমি অলৰেডি জানো 2.18 * 10⁻⁻18 z² / কিমান আছিল n²। এবাৰ এই যে z² টো আহিল হেতু কাৰণে আমি ইয়াত z² টো আমি ৰাখিম কাৰণ z ৰ ভ্যালু এবাৰ z is not equal to 1 এবাৰ z ৰ ভ্যালু কিমান আহিলে 2 কাৰণ ই হয় কি হৈ গল হিলিয়াম হেতু কাৰণে এই z টো তুমি মাল্টিপ্লাই কৰি দিবা লাগিলে আৰু তুমি যদি মনত থাকে এইটো লিখিবা এইটো লিখাৰ কোনো প্ৰয়োজন নাই যেটো মিটাৰ ইনভাৰ্সত আছে গতিকে সেই ধৰণে তোমালকে ক্যালকুলেট কৰি ল্যামডাৰ ভ্যালু উলিয়াবলৈ যাবা সো ল্যামডা h এইটো তোমালকে ইকুয়েশনস সেই ধৰণে পাতিবা ac/λ গতিকে ac/λ সো ল্যামডা can be calculated আৰু এইবিলা প্ৰুফ কৰিবলৈ আহে কেতিয়াবা যে so that the first line for this one is higher than the helium গতিকে এই ধৰণৰ কোৱেশ্চনস বিলাক আহিব এবোৰ নিজে এবাৰ কৰি চাবা অসুবিধা থাকিব পাৰে থাকিলেও এইবিলাক আকৌ এবাৰ কৰি চাবা যিখিনি দিগদাৰ পোৱা সেইখিনি মোক অফলাইন ক্লাছত মোক জনাবা এতিয়া তোমাক এটোৱে কৈছে light emitted when electron in a hydrogen atom undergoes transition from energy level n = 4 to an energy level n = 2 তাৰ মানে সেকেন্ড লাইন অফ বালমাৰ সিৰিজ গতিকে আমি ইয়াটো কেনেকৈ কৰিম গতিকে ইয়াত কি কৰিম 1/λ = rh আৰু ব্ৰেকেটত কি দিম 1/nf² - 1/ni²। কোৰ পৰা আহিছে 4 ৰ পৰা আহিছে গতিকে 1/, এটো 4 ৰ পৰা কলৈ আহিলে 2 লে আহিলে গতিকে এটো হৈ গল 2 আৰু এটো হৈ গল 4² গতিকে এটো সিম্পলিফাই কৰা সিম্পলিফাই কৰি হেতু ভ্যালু পাতিলে হল এটো 1.10 এটো ভ্যালু পাতি দিয়া আৰু সেই ধৰণে তোমালকে ক্যালকুলেট কৰি চাবা নেক্সট এতিয়া দিছে ফাৰ্স্ট লাইন এটো আমি অলৰেডি কৰিছো গতিকে সেই ধৰণে তোমালকে কৰিব পাৰা z ৰ ভ্যালু কেনেকে z² টো ৰাখিব পাৰা গতিকে এই ধৰণে তোমালকে বস্তুবিলাকক এক্সিকিউট কৰিবা যি প্ৰবলেম থাকে মোক জনাবা কেতিয়াবা এনেকুৱা কোৱেশ্চনস হয় যে লেইমান সিৰিজৰ যে 7 to 1 ৰ মাল্টি স্টেপত চাইছে এতিয়া তুমি যদি হেতু মন কৰা এতিয়া 7 to 1 তাৰ মানে 1 2 3 4 5 6 7 ডাল লাইন এই লাইন গিটা ইউনিফর্ম হোৱা নাই তোমালকে ইউনিফর্মলি কৰি লবা n = 1 এটো 2 এটো 3 এটো 4 5 6 7 কিছুমান আহিছে ইয়াৰ পৰা ইয়ালে ইয়াৰ পৰা আহিব পাৰে ইয়াৰ পৰা আহিব পাৰে 1 লৈ ইয়াৰ পৰা আহিব পাৰে ইয়াৰ পৰা ৰিটাৰ্ন ব্যাক হ'ব পাৰে ইয়াৰ পৰা পাৰে গতিকে এডাল দুডাল তিনডাল চাৰিডাল পাঁচডাল ছডাল গতিকে আমি কেডাল লাইন পাম ছডাল লাইন পাম লেইমানত একেদৰে বালমাৰত কেডাল পাম এডাল দুডাল তিনিডাল চাৰিডাল আৰু কি হ'ব পাঁচডাল গতিকে আমি পাঁচডাল পাম তেনেকে টোটাল লাইনস আমি কিমান পাম গতিকে টোটাল লাইনসৰ ক্যালকুলেশনস তো তুমি এনেকো কৰিব পাৰা n2 - 1 n2 ৰ ভ্যালু কিমান হ'ব এতিয়া সব বিলাক 7 ৰ পৰা আহিছে গতিকে 7 - 1 বালমাৰ সেকেন্ডলে আহে গতিকে -2 গতিকে কিমান পালো 5 পাসেনত 3 লে আহে গতিকে কিমান পালো 4 পালো ব্ৰেকেটত কি হলে আহিব 4 লে আহিব গতিকে
7 minus 3 4 line p fundot ki hola aibo 5 holo gotike 2 Humphrey ki hola aibo 6 hole so 7 minus 6 equal to 1 gute kita jog korile kiman palo 21 gotike total lines hobo 21 aru in short tumalke etu kenekeu koribo para n2 minus n1 aru n2 minus n1 plus 1 so divided by 2 ami ei dhorno ami koribo paru so n2 er value kiman ase n2 er value hoi gol itia 7 minus 1 gotike ei dhornor jodi kora tetiao tumar kiman aibo 20 e paba nei ei dhornor jodi tumi kora etuk jodi ei dhornor execute kora tetiala ami ki patim 7 minus 1 etuk moi ei dhorne koriye dikso so etu haibo etu hoi gol 7 minus 1 ha gotike etu kiman hoibo 7 minus 1 plus 1 divided by 2 so etu kiman pala etu hoi gol 6 aru ifala hi gol 6 plus 1 divided by 2 so 42 by 2 ultimately kiman 21 so hedorne ebila questions or answer ahibo jitu সহজ জেনেকে কৰিব বিচাৰা তেনেকে কৰি চাবা ফৰ্মুলা মনত ৰাখিলে তেনেকে কৰিব পাৰা গতিকে এটো এটা অন্য এটা কোৱেশ্চন 6 অৰ পৰা তুলে আহিছে এতিয়া 6 টু তুলে আহিছে so if it is 6 to 2 তেতিয়া একে ধৰণে আমি কৰিব পাৰো ফৰ্মুলা এপ্লাই কৰিলো 6 minus 2 6 minus 2 plus 1 nei 6 minus 2 কিমান হল 4 6 minus 2 কিমান 4 আহিব আৰু 4 plus 1 আহিলে কিমান আহিব 5 so divided by 2 তামানে ultimately 10 lines আৰু নহলে তুমি সেই ধৰণৰ এটা ম্যানুয়ালি আকি পেলাইও চাব পাৰা আৰু নহলে ডাইৰেক্ট ফৰ্মুলাও পাতিব পাৰা তোমাৰ যেটো কমফৰ্ট হয় তুমি হেতুই লবা গতিকে হয় তেনেকে আকি পেলাই কৰিব পাৰা নহয় এই ধৰণে কৰিব পাৰা এটা নেক্সট দিয়া গৈছে the line spectrum of two elements are not identical because the elements do not have same number of এটো দিতে কোনটো হ'ব সেই ধৰণে তোমালোকে যদি জাজ কৰিব পাৰা so সোৱাচোন এটো কোনটো হ'ব পাৰে which one will be the correct one so yet proper correct hobo goi 3 yet correct hobo 3 that is their outermost electrons are at different energy levels two elements are ketiao identical ami na pao karon tehetor outermost electrons bilak different energy level ot thakibo hydrogenor karone jitu hobo heliumor karone ketiao eke nohoy বা হাইড্রোজেনৰ কাৰণে যেটো হ'ব লিথিয়াম 2+ ৰ কাৰণে কেতিয়াও একে নহয় in which of the following transitions will the wavelength be the minimum এটা মিনিমাম কৈছে wavelength মিনিমাম যদি কয় তেতিয়া হলে আমাৰ লাস্ট লাইনটোৰ পৰা হ'ব লাগিব সো যদি হেতুৱে হয় লাস্ট লাইন will be কোৰ পৰা আমি পাম হেতু আমি চাব লাগে গতিকে এটো হ'ব গৈ n = 3 to 1 হ'ব 3 to 1 কাৰণ ইয়াত যদি মন কৰা এতিয়া এটো এই দুটা হোৱাৰ চান্সেস আমাৰ নাই কেলে ইয়াত দুইটাই 4 আৰু 2 হৈছে এই দুইটা একেই তামানে ফার্স্ট লাইনলৈকে আহিছে আৰু মিনিমাম তেতিয়াই হ'ব যেতিয়া তোমালোকৰ লৈ ইয়া লাগিব গতিকে এটো যদি চাই এই দুটা এতিয়া দুটা পালা এটো n = 1 লৈ আহিছে কোৰ পৰা আহিছে n = 2 পৰা আহিছে আৰু এটো আহিছে 3 পৰা গতিকে এই দুটাৰ ক্ষেত্ৰত লাস্ট জিডাল লাইন হেতুৱে হ'ব মিনিমাম গতিকে এটো ল্যামডা মিনিমাম হ'ব আৰু এটোত কি হ'ব ল্যামডা ম্যাক্স হ'ব গতিকে এই ধৰণৰ কোৱেশ্চনেই কৰিব পাৰে when the electrons of a hydrogen atom jumps from 4 to 1 state the number of spectral line ite kiman hobo gotike ami ki korim formula apply korim 4 minus 1 aru square bracket dim 4 minus 1 plus 1 divided by 2 4 pray gol thakile 3 ek 4 so eto divided by 2 4 3 is 12 kori pelai eto ami ki patim divided by hobo gotike yat kiman aibo 6 will be the answer next tumak dise yat onno eta questions the wavelength of the third line of the Balmer series for the hydrogen atom eke dhorone tumaloke hetu koribo pariba gotike yat ki likhiba tumalokor etu enoka hobo wavelength tamane lambda uliabo lage so what would be the lambda hodise aru tumi jana 1 by lambda is equal to r
h 1 by Balmaৰৰ কাৰণে ইনিশিয়াল ফাইনেল মাইনাস 1 by ni আৰু ফাইনেল হ'ব 1 by 2 স্কয়াৰ কাৰণ 2 নম্বৰ লৈ আহিব আৰু থাৰ্ড লাইন কৈছে গতিকে এটো 3 কোপৰা আহিব 3 পৰা হাডাল যদি 3 পৰা আহে তেতিয়া ফাৰ্স্ট 4 ৰ পৰা হাডাল সেকেন্ড আৰু 5 ৰ পৰা হাডাল থাৰ্ড গতিকে এটো হ'ব 5 স্কয়াৰ গতিকে 20 গতিকে ইয়াত আমি যদি সিম্পলিফাই কৰি লওঁ তেতিয়া হলা আমাৰ বস্তুটো এনেকুৱা হ'বগৈ তেতিয়া এটো হ'বগৈ 25 minus 4 divided by 100 হল এটা ইয়াত আহি গল r গতিকে এটো কি পাম আমি 21r divided by 100 for 1 by lambda গতিকে তুমি যদি ল্যামডাৰ কাৰণে উলিওৱা তেতিয়া হলে 100 টো ওপৰত থাকিব 21 টো তলত সো অপচন বি will be the correct one সো সেই ধৰণে তোমালোকে এবিলাক পাৰিবা বিশেষ অসুবিধাদায়ক একো থাকিব বুলি মই ভবা নাই গতিকে এই ধৰণে কৰি চাবা আৰু কেতিয়াবা এনেকুৱা আহিব পাৰে যে ৰেশিও বিলাকো খুদিব পাৰে nei ফাৰ্স্ট লাইন সেকেন্ড লাইন কি ধৰণে লিথিয়াম হওক বা হেৰি হওক এই ধৰণে ক'ব পাৰে যদি তোমাক questions to তেনেকৈ কয় যে first line for Balmer series of hydrogen spectrum is iman the wave number of first line of Balmer series of lithium 2+ spectrum will be কিমান হ'ব খুদিছে এতিয়া গতিকে এই ধৰণৰ questions যেতিয়াই দিব প্ৰথমতে আমি কি কৰিম wave number of first line of Balmer series of formula আমি লিখি ললো ইয়াত ni হ'বগৈ sorry nf হ'লগৈ 2 গতিকে ইয়াত কি জায়গাত আমি 2 পাতিম for hydrogen z ৰ value 2 আৰু এই ধৰণে আমি লৈ এটোৰ ভ্যালু আমাক দি থৈছে এটো আমি পালো এটা wave number for the first line খুদিছে for Balmer series lithium 2+ ৰ কাৰণে কিমান হ'ব খুদিছে গতিকে ইয়াত z ৰ কথা আহিলে z ৰ কথা কিয় আহিলে অলৰেডি কৈছোই গতিকে z = 3 for the lithium কাৰণ atomic number 3 গতিকে এতিয়া এই যেটো পাৰ্ট এইখিনি যেটো পাৰ্ট সেই পাৰ্টটো অলৰেডি আমাৰ পাৰ্টটোৰ লগত মিল খাই আছে গতিকে এটো পেলু আমি এই ধৰণে পাতি দিলো 5 to 15200 সেন্টিমিটাৰ ইনভাৰ্স গতিকে 9 এৰে পূৰণ কৰি তেনি সহজকে এটো আমি উলিয়াই দিব পাৰিম গতিকে তেনেকুৱা ধৰণৰ কোৱেশ্চন যদি দিয়ে সেই ধৰণে কৰিব পাৰিবা ভেৰি সিম্পল ক্যালকুলেট দা ৰেশিও দিব পাৰে ম্যাক্সিমাম ল্যামডা তেতিয়াই হ'ব যদি হি প্ৰথম যেটো লাইন হেতু সদায় ম্যাক্সিমাম গতিকে লেমান আৰু বালমাৰ সিৰিজ দিছে so maximum lambda of the Lehman series কি হ'ব first line of the Lehman series maximum lambda of the Balmer series কি হ'ব first line of the Balmer series গতিকে লেমানৰ lambda আৰু ইয়াৰ lambda যদি আমি ক্যালকুলেট কৰো তেতিয়ালে এটো এই ধৰণে আহিব এটো ফৰ্মুলা খিনি আমি পাতি দিলো 1/2 আৰু -1/3 গতিকে সিম্পলিফাই কৰি কি পালো 5/36 3/54 so reverse multiplications কৰি 5/27 পালো so that will be the ratio গতিকে এই ধৰণে তোমালোকক কোৱেশ্চনস বিলাক যিকোনো ধৰণৰে খুদিব পাৰে হোপ কথাখিনি বুজি পালা যদি বুজা গৈছে তেতিয়া হলে তোমালোকে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ অল for attending that today's class